5 আগষ্টৰ পৰা নতুন অনলাইন কাটিং ক্লাছৰ বেটছ আৰম্ভ হ'ব। ইতিমধ্যে ভালেখিনি ষ্টুডেণ্ট আমাৰ জইন হৈয়ে আছে, কাৰণ যোৱা বেটছটোত আমি একো নোকোৱাকৈ তেনেকৈ হঠাৎ আৰম্ভ কৰি দিছিলোঁ, যাৰ বাবে বহুতখিনি ষ্টুডেণ্ট ৰৈ গৈছিল। কোনোবাই যদি ক্লাছটো কৰিম বুলি ভাবে, দুমহীয়া কোৰ্চ হয়, ফিজ 2000, যদিও দুমহীয়া বুলি কওঁ, 3-4 মাহো লাগে, যিহেতু প্ৰেক্টিছৰ বাবে সময় দিওঁ আৰু আমি বেছিকৰ পৰা শিকাওঁ, পেপাৰ কাটিঙৰ পৰা। গতিকে মাজে মাজে প্ৰেক্টিছৰ বাবে টাইম দি আমি ক্লাছটো কৰি থাকোঁ, ঘৰুৱা পৰিৱেশেৰে আৰু বহুতে টাইমটো সোধে, জানিব বিচাৰে। আমি ৰাতিপুৱা 9 বজাৰ পৰা 11 বজাৰ ভিতৰত ক্লাছসমূহ দিম পেপাৰ কাটিঙৰ। তাৰপিছত কাপোৰত কটা চিলোৱাত আমাৰ অলপ ইফাল সিফাল হ'ব পাৰে, হ'লেও আপোনালোকে যেতিয়াই আজৰি হয় তেতিয়াই ধুনীয়াকৈ ক্লাছটো কৰিব পাৰিব। আৰু প্ৰথমতে আমি চিম্পুল ব্লাউজটোত বেছি গুৰুত্ব দিম, কাৰণ চিম্পুলটো পাৰফেক্ট হোৱাৰ পিছত ডিজাইন হৈ থাকিব, নিজেও বিভিন্ন ডিজাইন দিব পৰা যায়। গতিকে সেইটো চিন্তা কৰিব নালাগে। আৰু আমি ৰেজিষ্ট্ৰেশ্যন 4 তাৰিখে কৰিম। 5 তাৰিখৰ পৰা ক্লাছ ষ্টাৰ্ট হ'লে ৰেজিষ্ট্ৰেশ্যন 4 তাৰিখে কৰিম, আৰু 4 তাৰিখে আমি ফিজটো ল'ম। গোটেইখিনি কথা মই ডিটেইলছত কৈ দিছোঁ, আৰু এই ভিডিঅ'টোৰ ওপৰতে মই জইন হ'বলৈ লিংক বুলি দি দিম, তাত আপোনালোকে ক্লিক কৰি জইন হৈ ল'ব। সেইটো আমাৰ হোৱাটছআপ গ্ৰুপ হয়, তাত গোটেইখিনি আপডেট পাব। এনে যাতে কোনেও জইন নহয়, নহ'লে বহুত দিগদাৰ হৈ যায় সময়ত। আৰু যদি কোনোবাই জইন হ'ব নোৱাৰে, হোৱাটছআপ নাম্বাৰটো দিয়া আছে ভিডিঅ'টোতে, আপোনালোকে হোৱাটছআপত মোক মেছেজ কৰিব, জইন কৰাই দিব বুলি পেলাই। আৰু কিবা বুজি নাপালেও হোৱাটছআপত মোক মেছেজ কৰিব, মই বুজাই দিম। কল কৰিলে কেতিয়াবা মোৰ ৰিচিভ কৰা নাযায়, কিন্তু যেতিয়া গ্ৰুপত জইন হ'ব তেতিয়া আমি কলসমূহো ৰিচিভ কৰা হ'ব, কাৰণ তেতিয়া দায়িত্ব এটাত যিহেতু আহি যাব। আৰু অফলাইন ক্লাছ মই হাজো গেৰুৱাত কৰোঁ, মোৰ ঘৰ গেৰুৱাত হয়। যিসকলে ভাবে অফলাইন ক্লাছ কৰিম, আপোনালোকে অফলাইন ক্লাছতো আহিব পাৰিব। আৰু কাৰোবাক ফাৰ্মা লাগিলে আপোনালোকে ফাৰ্মাও পাব, অনলাইন অফলাইন সকলোতে। ওচৰৰখিনিয়ে ঘৰৰ পৰাই ল'ব পাৰিব। মোৰ ঘৰ গেৰুৱাত যিহেতু, আৰু হাজো গেৰুৱাত, আৰু গতিকে হাজোৰ ওচৰ পাজৰৰখিনি। আৰু যিসকল দূৰৰ হয় আপোনালোকে ফাৰ্মা অৰ্ডাৰ কৰিব, মই পঠিয়াই দিম পোষ্ট অফিচ যোগে। কেতিয়াবা অকণমান দেৰি হয়, দেৰি হ'লেও চিন্তা কৰিব নালাগে, আপোনালোকৰ ওচৰত ফাৰ্মা গৈ নোপোৱালৈকে মোৰ দায়িত্ব। আচলতে ভাল লাগে যেতিয়া আপোনালোকে ওলাই আহিছে শিকিবৰ কাৰণে। কাটিং বুলি নহয়, যিকোনো এটা শিকিবলগীয়া বস্তু আপোনালোকে বৰ্তমান সময়ত শিকি থ'ব, কাৰণ হাতৰ বিদ্যাটো থাকিলে কেতিয়াও মৰণ নাই। আৰু মহিলা ছোৱালীসকল বিশেষকৈ নিজৰ উপাৰ্জন থকাটো অত্যন্ত জৰুৰী। সেই কথাটো বৰ্তমান সময়ৰ মহিলা ছোৱালী সকলোৱে বুজি পাইছে, আৰু এতিয়া সেইবাবে আচলতে অনলাইনতেই হওক, অফলাইনতেই হওক বা বেলেগতেই হওক, এই কামটো শিকিবৰ কাৰণে যথেষ্ট মহিলা ছোৱালী আগ্ৰহী হোৱা দেখা যায়। আৰু ভাল লাগিছে, য'তে নিশিকক মুঠতে নিজৰ কাপোৰযোৰ নিজে চিলাই ল'ব পাৰিলেও ঘৰখনৰ বাবে বহুতখিনি সকাহ হৈ যায়, লগতে 2 পইচাও পোৱা যায়। তেনেকুৱা আৰু ভাল লাগে। আৰু অনলাইন ক্লাছটোৰ মোৰ উদ্দেশ্য এইটোৱে আছিল, বহুতে বাহিৰত গৈ ক্লাছটো কৰিব নোৱাৰে, গতিকে ঘৰত থাকিয়ে ধুনীয়াকৈ নিজৰ মনৰ আশাটো পূৰণ কৰিব পাৰে। আৰু সেইমতে মই উপকৃত হোৱা বুলিও ভাবিছোঁ, কাৰণ বহুতে নিজে ব্লাউজটো চিলোৱাৰ লগতে আনৰো অৰ্ডাৰ লয়, লগতে বুটিকো দিছে দুগৰাকীমান বাইদেৱে, খুব ভাল লাগিছে। গতিকে খুব ভাল পাওঁ, আৰু আপোনালোক সফল হ'লে ময়ো সুখী হওঁ, সেইটো কথা। আৰু অফলাইন ক্লাছৰো মই ৰিভিউসমূহ দিম। আচলতে ক্লাছত থাকিলে তেনেকৈ বেছি ভিডিঅ' বনোৱাই নহয়, আৰু অৰ্ডাৰসমূহ চিলোৱাৰ টাইমতো তেনেকৈ ভিডিঅ' বনাই থকা নহয়, দিব লাগে সোনকালে। ময়ো বেলেগ বেলেগ কামত যিহেতু ব্যস্ত থকা হয়, অনলাইন ক্লাছ, অফলাইন ক্লাছ, ফাৰ্মা, তাৰপিছত ঘৰৰ বিভিন্ন কাম, তেনেকুৱা আৰু। যিসকলে মোক জানে ভালকৈ, তেওঁলোকে জানে। আশা কৰোঁ আপোনালোকে উপকৃত হয় মোৰ ভিডিঅ'সমূহৰ পৰা। মই মাজে মাজে ভিডিঅ' আকাৰেও দি থাকোঁ, আৰু কিবা নুবুজিলে আপোনালোকে সুধিব। এনেকুৱা নহয় যে অকল ক্লাছতে জইন হ'ব লাগিব, খালী কল কেতিয়াবা মোৰ ৰিচিভ কৰা নাযায়, মেছেজত সুধিব। ভালে থাকিব সকলো। আৰু যিসকলে শিকিব বিচাৰে আপোনালোক জইন হৈ ল'ব গ্ৰুপটোত, তেতিয়া গোটেইখিনি আপডেট পাব। 5 আগষ্টৰ পৰা আৰম্ভ কৰিম, 4 আগষ্ট তাৰিখে আমি ৰেজিষ্ট্ৰেশ্যন কৰিম। ভালে থাকিব সকলোকে, নিশ্চয় এদিন লগ পাম। বহুত মৰম।